এইটো বাধ্য হৈ আছিলে বীৰ লাচিত সেনা কাইলৈ আচলতে বাধ্য আছিলে যে নাগৰিক সভাই শিৱসাগৰৰ নাগৰিকসকলে শৃংখল চলিখাই সাম্প্ৰদায়িক সংঘাত লগাব খুজিছে বুলি যেতিয়া প্ৰস্তাৱ লৈছে তাৰ পাছত আৰু শৃংখল চলিহাক কেতিয়াও মই ভাবো যে পাৰ্টিত ৰাখিব নোৱাৰে আৰু নাগৰিকসকলে শৃংখল চলিহাই সাম্প্ৰদায়িক সংঘাত লগাব লৈছিলে বুলি কোৱাৰ পাছত আৰু তেওঁৰ দলে তেওঁৰ সংগঠনে শৃংখল চলিহাক আচলতে সাময়িক বিৰতি দিয়াৰ পাছত মই ভাবো যে শৃংখল চলিহাই আৰু সেই সংগঠন কৰাৰ কোনো পৰিৱেশ নাথাকে মই ভাবো যে শৃংখল চলিহাৰ যদি আত্মসন্মান আছে তেওঁ বীৰ লাচিত সেনা নিজে নিজে এৰি দিব লাগে যদি আত্মসন্মান আছে আৰু কিন্তু আজিকালি প্ৰব্লেম কি সংগঠনবিলাক অকল বহুত সংগঠন দেই সব নহয় আৰু কিছুমান সংগঠনৰ নেতা অকল সংগঠনৰ টকাৰে চলি থাকে মানে সংগঠনটোৱে তেওঁলোকৰ একমাত্ৰ বিজনেছ লাইভলিহুড জীৱন যাপন এতিয়া তেওঁলোকক মানে বহুত নিন্দা কৰিলেও বহুত ঠেলিয়াই গতিয়ে আঁতৰাই দিলেও তেওঁলোকে মানে সেই সংগঠন এৰিব নোৱাৰে নহলে পৰিয়াল চলাবলৈ দিগদাৰ সেইকাৰণে যদি আত্মসন্মান আছে আচলতে শৃংখল চলিহাই চিৰকালৰ কাৰণে বীৰ লাচিত সেনা এৰি দিব লাগে